অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত দীৰ্ঘদিন ধৰি মাননি বৃদ্ধিৰ দাবীত বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী পালন কৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী মানি লৈ বৃদ্ধি কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি। লোকসভাৰ সংসদীয় গ্ৰীষ্মকালীন বাজেট আজিৰে পৰা আৰম্ভ হ'ব আৰু তাত আমাৰ অসমৰ 14জন সাংসদে প্ৰতিনিধিত্ব কৰিব আৰু আমাৰ জনসাধাৰণৰ থকা নানা ধৰণৰ সমস্যাসমূহ সেই বাজেটত উল্লেখ কৰিব। এই বাজেটসমূহত আমাৰ অসমৰ 2জনমান সাংসদে বহু কিছুমান সমস্যাৰ বিষয়ে উচিতভাৱে তাত উল্লেখ কৰে বা আলোচনা কৰে। গতিকে আমাৰ অসমৰ যি অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে মাননি বৃদ্ধি কৰিলে সেই মাননি অংগনবাড়ী কৰ্মী বা সহায়িকাসকল সন্তুষ্ট নহয়। সেয়েহে যদি কেন্দ্ৰীয় চৰকাৰৰ এই বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে চিন্তা কৰি মাননি বৃদ্ধিৰ আবেদন কৰিব লাগে, যিহেতু অসম চৰকাৰৰ ফালৰ পৰা অংগনবাড়ী কৰ্মী এজনীৰ বাবে 1500 টকা বঢ়ালে, কিন্তু মুঠ 8000 টকাৰে এজনী কৰ্মীয়ে কেনেদৰে সংসাৰ চলাব? গতিকে আমাৰ অসমৰ পৰা যোৱা সাংসদসকলক কাকতি মিনতি কৰিছোঁ, আপোনালোকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা ভাবি এই কেন্দ্ৰীয় চৰকাৰৰ গ্ৰীষ্মকালীন বাজেটত সকলো কেইজন মহাশয় সাংসদ ডাঙৰীয়ালৈ যে সেই বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ কথা উল্লেখ কৰক আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মনত অলপ সকাহ দিয়ক। আমি আছোঁ, আমি লাগি থাকিম, আমি কাম কৰি থাকিম। ধন্যবাদ।